হাই গাইজ নমস্কাৰ মই ইলাবৰা হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ দুপৰীয়াৰ সাজত মই কি বনাম আপোনালোকক কৈ আছোঁ বজাৰ আনিব গৈছিলোঁ একো বজাৰ পোৱা নাই মানে আছে ভাত কেৰেলা কিবা কিবি চব মানে দুখনে দোকান খুলিছে চব্জি দোকান মানে চব পৰহিৰে আনা মানে আজি ৩-৪ দিন হ'ল বুলি বজাৰত যোৱা নাই মানে পূৰা লেলাপা পৰি গৈছে তাৰ কাৰণে মই নানিলোঁ বজাৰত বিলাহী আলু যোৱাকালি আনা মাছ সেনেকাই বনাম অলপ বহি লৈছোঁ পূৰা পাংখা চলাই লৈছোঁ ইয়াত এনেকুৱা গৰম লাগিছে বজাৰৰ পৰা আহি কেনে পিছে আপোনালোকে চাই থাকক মই কি বনাওঁ আজি দুপৰীয়া সাজত সোনকালে এনেই গ'লোঁ ডিউটি আছে পটাপট যাই কেনে আকৌ ঘূৰি আহিলোঁ বজাৰ নাই বহা শাক দোকানীকেইটা আকৌ শাক আনিব গৈছে বোলে আহিয়ে পোৱা নাই সেইকাৰণে বোলো ৰখি নাথাকোঁ আৰু আহি গ'ল আহি অকণমান ফেনৰ হাৱা খাইছোঁ এতিয়া ডাইৰেক্ট কিটচেনত যাম চাহ খোৱা নাই চাহ একাপ খাব লাগিব এতিয়া পিছে চাই থাকক লৈছোঁ মাছৰুম আৰু বিলাহী মাছৰুমটো সিদিনাই অনা আছিলে মই চোৱাই নাই পাহৰি আছোঁ অকল মাছৰুম বিলাহী আলু সেনেকুৱা বনাম মাছ আছে কোনো ইফালে তিতামৰা পাত মানে এইটো পটা পাত ইফালে বুট মটৰ বাদাম ভাজি লৈছোঁ এইটো ভাজি লৈছোঁ বোলে জিকাই লৈছোঁ এইটো দি ভাজিম এতিয়া চাই যাই থাকক মাছৰুমত দিয়াৰ কাৰণে আদা নহৰু জলকীয়া জালুক জিৰা খুন্দি লৈছোঁ ইফালে চাহ বহাই দিছোঁ ইয়াত চাহ অকণমান খাই লওঁ পটাপট কালি মাছ ভাজা কেৰাহীতে শাকখিনি ভাজিম চাহখিনি হোৱাৰ পিছত সিটো কেৰাহীত মাছটো ভাজি ফালে পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লোৱা আছে তেলত দি দিছে তেল গৰম হৈছে ইফালে টাইম 11টা 15 হৈয়ে গ'ল মই 12:30 ডিউটি যাবই লাগিব পটাপট বনাওঁ মানে তেলতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে হালধি চাহটো হোৱাৰ লগে লগে সিটো চাইডে বহাই দিম মই মাছৰুমখিনি পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱাতে দি দিছোঁ মটৰ আলু বাদামখিনি অকণমান ভাজি লৈ কটাৰ শাকখিনিও দি দিম ইফালে কটা শাকখিনিও দি দিছোঁ ইফালে পূৰা গাখীৰ উতলি আছে যিটো কমাই দিছোঁ চাহপাত দি ধুনীয়াকৈ দি দিছোঁ এতিয়া ঢাকনি মাৰি দিম 10 মিনিটমান পিছত খাম ইফালে চাহত দিলোঁ চাহপাত এনেই টাইমখিনি লছ কৰিবৰ কাৰণে গ'লোঁ বজাৰত এতিয়া লাগি মৰিখিনি বনালে হৈয়ে গ'ল বলাই বজাৰ কৰি বেছি টাইম নাই আৰু হ'ব ইফালে মাছৰুমখিনি বহোৱাৰ কাৰণে বহাই দিছোঁ কেৰাহী মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইফালে শাক দেৰি হৈ গ'ল এতিয়া মই ৰেডি হওঁ ইফালে বনায়ো থাকিম ৰেডিও হওঁ আপোনালোকে অলৰেডি গম পালে বিলাহী আৰু মাছৰুম বনাম আৰু ইফালে মটৰ বুট বাদাম আৰু কটা শাক এনেকুৱা ভাজিছোঁ আজি দুপৰীয়া সাজ এনেকুৱাই পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই